তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল ভ্লগছলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই আছে প্ৰাঞ্জল ভ্লগছ। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ থাম্বনেইল দেখি আপোনালোকে চাগে গম পাইছে আমি ক'ত আছোঁ বৰ্তমান। তো ফ্ৰেণ্ডছ, আপোনালোকে ঠিকেই ভাবিছে, আমি বৰ্তমান আছোঁ শিৱদৌলৰ সন্মুখত আৰু বৰ্তমান গৈ আছোঁ শিৱদৌলৰ ভিতৰলৈ। তো গাইজ, আমি বাহিৰতে মানে তাত জ্বলাবৰ কাৰণে চাকি বন্তি আৰু শৰাই এখন লৈ ল'লোঁ। ফাইনেলি আমি ক'ত পাই গ'লো, শিৱদৌল। ব'লা আগত ব'লা। আৰু ফ্ৰেণ্ডছ, এইটোৱে হৈছে শিৱদৌল। মজা লাগিছে সঁচাকৈ। আৰু এইফালে ধুনুৱে মানে শৰাই ঠিক কৰি আছে, ইয়াতে চাকি বন্তি যিহেতু জ্বলাব লাগিব। তো ফ্ৰেণ্ডছ, প্ৰথমতে ব'লক আমি চাকি গছ জ্বলাই লওঁ আৰু তাৰপিছত শিৱদৌলৰ ভিতৰলৈ যাম। তেতিয়া সেইকাৰণে ভালকৈ জ্বলাই একেবাৰে জ্বলাব লাগিব। ইয়াতে চাকি জ্বলাই হৈ গ'ল আৰু এতিয়া আমি যাম শিৱদৌলৰ ভিতৰলৈ। তো বলক ফ্ৰেণ্ডছ, শিৱদৌলৰ ভিতৰখন একপাক চাই আহোঁ। মই আজিলৈকে দেখাও নাই বাৰু দেই ভিতৰলৈ, মানে গৈ পোৱা নাই। বলক 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 ভিতৰলৈ বলক, ইয়াত ৰখি থাকিব নালাগে। এনেদৰে আমি শিৱদৌলৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু আগতে ইয়াত ধুনু গৈ আছে। আৰু ফাইনেলি এনেকৈ আহি আমি শিৱদৌলৰ একেবাৰে ভিতৰত পাই গ'লোহি। আৰু ইয়াতে আমি এতিয়া শৰাই দিম, চাকি জ্বলাম। আৰু ইয়াত ধুনুৱে শৰাই লৈ আছে, সেইফালে দি দিয়া ধুনু। ফাইনেলি আমি এনেদৰে শিৱদৌলৰ ভিতৰত আহি পাই গ'লোহি আৰু তাতে এতিয়া বন্তি চাকি জ্বলালোঁ, জ্বলাই পেলাই বাহিৰত আহি আছোঁ। আৰু এইফালে অবিনাশ দাই হাতত ৰছী বান্ধি আছে। কি হ'ল, আপোনালোকে ৰছী নাবানে নি? ৰছী নাবানে নি? তুমি বান্ধিবা নি? হা, নাবানা? আৰু ইয়াত আহিলোঁ যেতিয়া ভাবিলোঁ ময়ো ৰছী এডাল বান্ধিয়ে যাওঁ, নে কি কয় গাইছ? ৰছী বান্ধিবলৈ গৈছে গাই। তো ফাইনেলি গাইছ, আমি ধুনীয়াকৈ শিৱদৌলত চাকি তাকি জ্বলালোঁ, জ্বলাই আহি আছোঁ বাহিৰলৈ। কেনেকুৱা লাগিছে প্লেচটো? মজা। ৰ'দ দিয়া হ'লেও ভাল লাগিলে, বৰষুণ বতৰ। ফটো কি হৈছে? কেলে? আৰু এয়াই হৈছে ইতিহাস প্ৰসিদ্ধ শিৱদৌল। আৰু এতিয়া আমি ক'ত গৈ আছোঁ? পুখুৰীটো চাব আৰু সিফালে যাবই নাই নহয়। পুখুৰীটো চাবলৈ এইফালে যাব নোৱাৰি, সিফালেদি ঘূৰি আহিব লাগিব। আৰু ইফালে ইয়াত দেৱীদৌল আছে। কোনটো? দেৱীদৌল আৰু এইফালে ইয়াত বিষ্ণুদৌল ন? এইফালে শিৱদৌলৰ ওপৰতে এইখিনি পাৰ অলপ মানে ছাদখনৰ ওপৰত আছে। কি ধুনীয়া লাগিছে হয়নে বাৰু অবিনাশ দা? এই পাৰখিনি বোলো ভাল লাগিছে। এইটো হেনো সোণৰ কলচী। সোণৰ হয় নাই? হা, সোণৰ হয় নি? কোনে ফটো মাৰিছে কি কৈছে দৰকাৰ নাই, বিন্দাছকৈ আপেলটো খাই বৈ অলপ ভোকটো মাৰি ল'ব লাগে।
ইফালে কথা বতৰাত ব্যস্ত তোৰ গৰম উঠিছে নি আৰু ইয়াতে ভাবিলোঁ গ্লাছ এযোৰ লৈ লওঁ ফটো মাৰিবলৈ যিহেতু বহুত প্ৰব্লেম হৈছে মানে কি চকুত ধৰিছে আৰু ধুনুকো এযোৰ লৈ দিলোঁ ইয়াতে গ্লাছ এযোৰ এযোৰ সঁচাকৈ হেৰি বেয়া লগা নাই ধুনীয়া লাগিছে তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত আমি দেখুৱাম এটা মানে ডান্স প্ৰগ্ৰেম যিটোত আমাৰ টিকলিজনীয়ে অংশগ্ৰহণ কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই ধন্যবাদ